হেল্ল' গুড মৰ্ণিং সত শ্ৰী আকাল আদাব। আজি হ'ল লক্ষী পূজা। দুৰ্গা পূজাৰ পিছত যিটো লক্ষী পূজা হয়, আজি সেই লক্ষী পূজা। সকলোৰে লক্ষী পূজাৰ বহুতো শুভেচ্ছা থাকিল। ইয়াতে অহাৰ পিছত গম পাইছিলোঁ যে গুৱাহাটীততো কামাখ্যা মন্দিৰ আছে মোৰ ঘৰৰ ওচৰত, আৰু ইয়াতো মানে জখলাবন্ধাতো কামাখ্যা মন্দিৰ আছে। চ' আজি সেইটোকে চাবলৈ যাব ওলাইছোঁ। আহকচোন যাওঁ একেলগে। মোৰ লগত যাব ভাইটিদা আমাৰ মালিক হয় জখলাবন্ধাত। কেতিয়াবা ৰুম চুম লাগিলে অলপ কণ্টেক্ট কৰি ল'ব পাৰে। এয়া পাম হস্পিটেল চাৰিআলি। ইয়াৰ পৰা লেফ্টে যাব লাগিব। বাওঁহাতে সোমাই দিলোঁ হস্পিটেল চাৰিআলিৰ পৰা। তুমি প্ৰহেলিকা বৰ্ণময় মায়া এইখন হ'ল হস্পিটেল বিস্তীৰ্ণ জখলাবন্ধা চিভিল আছিল ন? জখলাবন্ধা চিভিল এইখন। আকাশৰ শূন্যতা তুমি চিভিল চাৰিআলিৰ পৰা এইফালে আহি থাকিলে চিধা আহি থাকিলে এনেকৈ আপোনালোকে এটা ৰেল গেট পাব, সেইটো পাৰ হৈ যাব লাগিব। তুমি ফুলৰ স্নিগ্ধতা তুমি বুকুৰ স্পন্দন তুমি যে তুমি চিধাই গৈ থাকিব লাগিব। 7 কিলোমিটাৰ হয় হেনো। প্ৰহেলিকা বৰ্ণময় মায়াময় একদম চিধা সোমাই আহি থাকিলে আপোনালোকে আৰু এটা এনেকৈ ৰেলৱে ক্ৰচিং পাব। ক্লান্ত পক্ষীৰ দেউকাত ওলমি ভাগৰুৱা ছেকেণ্ড ৰেলৱে ক্ৰচিংটো পাৰ কৰিয়ে ইয়াতে আপোনালোকে দুটা ৰাস্তা পাব, আৰু সোঁহাতে মানে ৰাইট চাইডে যাব লাগিব। ৰয় আচল মেলি থাকা মোলৈ ৰৈ তুমি এন্ধাৰত তুমি জোনাকত তুমি বতাহত তুমি সুবাসত তুমি যে তুমি ইয়াৰ পৰা 3 কিলোমিটাৰমান আছে। আৰু অশোক অষ্টমীৰ যিখন মেলা হয় সেইখন হেনো ইয়াতে হয়। এটা ক'ত হয় ভাইটিদা? ইয়াৰ পৰা আৰম্ভ হয়, মানে ইয়াতে চব মেলা হৈ যায় এইবিলাক। আচ্ছা, আমাৰ সেইফালে অষ্টমীৰ মেলা বুলি কয়, মানে কামৰূপত এইফালে অশোক অষ্টমী মেলা বুলি কয়। জখলাবন্ধা বুলি ক'লে দুখন টাউন আহে, শিলঘাট টাউন আৰু জখলাবন্ধা। আগতে শিলঘাট টাউনত জাহাজ ঘাট, ট্ৰেইনৰ ৰেলৱে ষ্টেচন শিলঘাট টাউনত এতিয়াও আছে। ইয়াত ভালেকেইটা টাৰ্ণিং আছে, টাৰ্ণিঙত আপোনালোকে আহিলে সাৱধান গাড়ী চলাওঁতে। সেয়া ব্ৰহ্মপুত্ৰ। এইবিলাক মেলাৰ কাৰণে আহিয়ে গ'ল। অশোক অষ্টমীৰ যি মেলা আছে এই মেলাৰ কাৰণে এইবিলাক বস্তু আহিয়ে গ'ল। এতিয়া ইয়াতে বহিব আৰু মেলা। এইফালে হয় নেকি ভাইটিদা? এইটো কামাখ্যা মন্দিৰ। হা জুটমিল কোনটো? এইফালে। আচ্ছা, এইটো জুটমিল বুলি কয়। কামাখ্যা নিউ ঠাই উঠিব নোৱাৰিম, নিদিয়ে মানে। আচ্ছা, চাইডত থৈ দিব লাগিব ন? সোমোৱা বাটতে এনেকৈ আপোনালোকে দোকান পাব, চাকি ধূপৰ লৈ যাব পাৰে। ইয়াৰ পৰা এনেকৈ চিৰিবোৰ আৰম্ভ হয়, যাব পাৰিব।
বয়সীয়াল মানুহ চাগে আহিব নোৱাৰিব ইয়াত, বৰ দিগদাৰ হ'ব। ৰং ফুটা দোগালতে ভাইটিৰে কোৱা মতে মানে গুৱাহাটীত যিমান চিৰি আছে ইয়াত ইমান চিৰি নাই। আৰু দেখিছে কপালতে বাৰে বাৰে কিয় অনুৰাগে। বেছি দূৰ নাই আৰু ভাগৰে লাগিছে। ভাগৰ লগাটো স্বাভাৱিক, কাৰণ এনেকুৱা অভ্যাস নাই বাৰু। ৰং হৈ তুমি ভুলাই যোৱা এনেকৈ ইয়াত ভৰিয়াত ধুই যাব লাগে। ব্ৰহ্মাদি কৰি যত ৰাম 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 চাকি ধূপ আপোনালোকে আহিলে ইয়াতে জ্বলাব পাৰে। ভজ এই পিছফালৰ এইটো পৰিৱেশ নান্দনিক পৰিৱেশ। এয়া মোৰ মন্দিৰটো এনেকুৱা। আপোনালোকে কেতিয়াবা আহিব পাৰে ইয়াত, খুব ধুনীয়া লাগে আহি, বিশেষকৈ মোৰ ভাল লাগিছে। পৰহি কলিত জনে ভিতৰত ফটো মাৰিব মানা কৰাৰ কাৰণে ফটো মাৰা নগ'ল। এয়া বগলা, মাউতি, কমলা, পৰহি, ভুৱনেশ্বৰী, চিন্দ্ৰমতা, ভৈৰৱী, এয়া হৈছে দেৱীৰ নাম। মন্দিৰত চাকি দিয়া হৈ গ'ল, এতিয়া গৈ আছোঁ। আপোনালোকেও পাৰিলে কেতিয়াবা আহিব, যদি সময় হ'লে নিশ্চয়কৈ ভাল পাব, আপোনালোকেও চাগে ভাল পাব। সেইটো মহাবাহু ব্ৰহ্মপুত্ৰ, আমাৰ ধুনীয়া এটা পৰিৱেশৰ মাজত বিৰাজমান